ইফালে জুবিনৰ ন্যায়ৰ দাবীত আন্দোলনক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্বই পদত্যাগ কৰিলে আন্দোলন 50% কমি যাব। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিলে বাকী 50% নোহোৱা হ'ব। একাংশ জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰা নাই আৰু জুবিনৰ ৰায় বিচৰা ৰাইজ বেলেগ বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰোৱাটো প্ৰথম লক্ষ্য আৰু প্ৰতিবাদকাৰীসকলৰ দ্বিতীয় লক্ষ্য এজনক মুখ্যমন্ত্ৰীৰ পতা। জীৱনকালত কোনো প্ৰতিবাদকাৰী জুবিনৰ পক্ষত নাছিল। ৰাজীৱ শদিয়া যেতিয়া ঢুকাইছিল, ৰাজীৱ শদিয়া ঢুকাওঁতে জুবিনক বেয়াকৈ কৈছিল। বিজেপিয়েহে ন্যায় দিব, বিজেপিয়েহে সকলোখিনি কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, এইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। মই অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব। তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি, যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগীৰ নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক। আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা, এইটো হ'ল আমাৰ কাম। সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছোঁ। জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে, যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছোঁ। আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক। আমি পজিটিভলি লৈ যাম আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা, জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল শ্ব' মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে
গ্ৰেপ্তাৰ হৈছে ঘটনাত তেওঁ সুধিছে তই গান শুনিছিলি নেকি বোলে মই গান টান শুনা নাই আপোনালোকে ভিডিঅ'ত দেখা পাইছে আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে পিছত ক'লে যে ন্যায় দিব লাগে পুলিচে কি ন্যায় দিব লাগে বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি বোলে শুনা নাই সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগী এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছোতো আমি সুযোগটো ব্যৱহাৰ কৰিম সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত